নমস্কাৰ, কেন্দুকোণাত আজি মই এজন ধপাত ব্যৱসায়ীক দেখা পালোঁ। এইবিলাক বিভিন্ন ধৰণৰ পাত চাদা আনিছে, তেওঁ বিক্ৰী কৰি আছে। আজি মোটামুটি 10-12 বছৰ এই বেপাৰখন কৰি আছে। দাদা, আপোনাৰ ঘৰ ক'ত বাৰু কওকচোন? কচুৰাতে ঘৰ। এই বেপাৰখন কৰিব আপোনাৰ কিমান দিন হ'ল? বহু বছৰ মানে কিমান বছৰ? প্ৰায় 30 বছৰ। 30 বছৰ এই চাদা বেপাৰ কৰি এইখিনি চাদাৰে আপোনাৰ ঘৰখন চলি আছেনে ঠিক থাকে? চলি আছে। ল'ৰা ছোৱালী পোহপাল দি ডাঙৰ হৈছে চব? নিজে নিজে কাম কৰি আছে বৰ্তমান? নিশ্চয়। কিমান দৈনন্দিন কিমান উপাৰ্জন হয় আমি এই চাদা বিক্ৰী কৰি আপোনাৰ? 100 টকা। কিমান হয়? 100 টকাত ঘৰখন চলে জানো এই সময়ত? কেনেকৈ চলে বাৰু, সম্ভৱ জানো? কমকৈ আপুনি তাৰমানে খাই মেলি চলি থাকে? নিশ্চয় এওঁৰ কথাখিনিৰ পৰা বুজি পাইছে, এখেতে কিমান ইনকাম কৰিলে আপোনালোকে বুজি পাইছে। তেনেকুৱাকৈও মানুহ চলি আছে, সেইটো জনাবলৈহে মই এই ভিডিঅ'টো বনাইছোঁ আজিৰ দিনত। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব।